হেল্ল' এভৰিৱান, আপোনালোকক পুনৰবাৰ দীপ্তাৰ জ্যোতি চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বন্ধাকবি আৰু চিকেনৰ এটা ৰেচিপি লৈ আহিছোঁ। তেন্তে দেৰি নকৰি ভিডিঅ'টো চাওঁ ব'লক। ইয়াত মই 200 গ্ৰাম মানৰ চিকেন লৈ লৈছোঁ। চিকেনখিনি ভালদৰে ধুই চাফা কৰি লৈছোঁ। ইয়াৰ পিছত মই এটা কবি ল'ম। এটা নহয়, এফাল লৈছোঁ কবি, কিয়নো মাংস বেছি নহয়, সেইকাৰণে মই কবি এফাল লৈছোঁ। এটা কবি দি দিলে হয়তো মাংসতকৈ বেছি হৈ যাব, সেইকাৰণে মই এফাল কবি লৈছোঁ আৰু এই কবিটো মই ডাঙৰ ডাঙৰ কৰি কুটি ল'ম। এইদৰে মই কবিখিনি ডাঙৰ ডাঙৰ কৰি কুটি ল'ম। সৰু সৰুকৈ নাকাটো, কিয়নো সৰুকৈ কাটিলে পিছত ভাজোতে ভাজোতে কবিখিনি নাইকিয়া হৈ যাব, সেইকাৰণে মই ডাঙৰকৈ কাটি ল'ম। আৰু আপোনালোকে ইয়াত যদি পাৰে তেন্তে লাই পাতো দিব পাৰে, ডাঙৰ ডাঙৰ কৰি পিনি কাটি মিক্স কৰি দিব পাৰে লাই পাতো। এইদৰে মই কবিৰ লগত চিকেন খাই মোৰ বহুত ভাল লাগে। লাই পাত দিলেও ভাল লাগে। আপোনালোকে দি চাব, খাই চাব এনেদৰে। এইটো নিদোঁ, এইটো আমি পেলাই দিম। এতিয়া মই দুটা ডাঙৰ ডাঙৰ পিঁয়াজ তেনেদৰে কাটি লৈছোঁ ডাঙৰ ডাঙৰকৈ। আদা নহৰু এটা পেষ্ট লৈছোঁ, তেজপাত দুখিলা লৈছোঁ আৰু জলকীয়া এটা এনেদৰে ফালি লৈছোঁ আৰু লং আৰু দালচেনি দুটামান লৈছোঁ। কেৰাহীখন গৰম কৰি তাত মই তেল দি দিছোঁ। তেল অকণমান বেছিকৈ দিম, তেতিয়া খাবলৈ ভাজিকণ টেষ্টি হয় বহুত। তেলখিনি গৰম কৰাৰ পিছত তাত মই দুটামান পাঁচফোৰণ দি দিছোঁ। তাৰপিছত দালচেনি আৰু লংটো দি দিলোঁ। এইখিনি বহুত ফুটিছে, মোৰ মুখে চুখে পৰি গ'ল মানে ফুটি পিনি একেবাৰে। তাৰপিছত মই পিঁয়াজখিনি ইয়াত দি দিছোঁ। পিঁয়াজখিনি আপোনালোকে ডাঙৰ ডাঙৰ কৰিয়ে কাটিব, তেতিয়া ভাল হয়। আৰু মই এনেদৰে ডাঙৰকৈ কাটিয়ে ভাল পাওঁ বেছিকৈ, পাৰিলে আৰু ডাঙৰকৈও কাটিব পাৰে। এতিয়া পিঁয়াজখিনি ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। যেতিয়ালৈকে ৰঙচুৱা হৈ নাযায় তেতিয়ালৈকে ভাজিয়ে থাকিম। তেজপাত দুখিলা দি দিছোঁ, জলকীয়াটো দি দিম। জলকীয়া আপোনালোকে ইয়াতকৈ বেছিও দিব পাৰে, কমো দিব পাৰে, নেখায় যদি নিদিব। এইটো আপোনালোকৰ ওপৰতে ডিপেণ্ড কৰে, দিয়ে বা নিদিয়ে। ভালদৰে ভাজি ল'ম পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে। ইয়াত মই এতিয়া আদা নহৰুৰ পেষ্টটো মিহলাই দিম। আদা নহৰু পেষ্টটো ভালদৰে মিহলাই পিনি লৰাই ল'ম। আৰু ইয়াত এতিয়া হালধি দিম, এচামুচ হালধি দিছোঁ। মছলাখিনি মই তেলতে মিক্স কৰি লওঁ, তেতিয়া মছলাৰ চেণ্টটো বহুত ধুনীয়া আহে আৰু মই এনেদৰেই ভাল পাওঁ বনাই। ইয়াত অলপ জিৰা গুড়ি মিক্স কৰিম এতিয়া। তেলত আচলতে মছলাটো দি দিলে বহুত ধুনীয়া চেণ্ট ওলায়, সেইকাৰণে মই মছলাবোৰ যি বনালেও তেলতে মিক্স কৰি দি পিনি বনাওঁ এনেদৰে। এতিয়া এইখিনি লৰং জলকীয়া, এইখিনি দেখিছে ইমান ধুনীয়াকৈ পিঁয়াজখিনি পূৰা সিজি গ'ল। মছলাৰো ৰংটো বহুত ধুনীয়া ওলাইছে তেলত, সেইকাৰণে মই মছলাবোৰ তেলতে মিক্স কৰি দিওঁ, বহুত ধুনীয়া ৰং ওলায়। এতিয়া মই তাত চিকেনখিনি দি দিম। চিকেনখিনি দি পিনি মই এইখিনি ভালদৰে লৰাই ঢাকি দিম। ভালদৰে গোটেই মছলাখিনি যাতে সোমাই যায় চিকেনখিনিত, সেইদৰে মই লৰাই ল'ম গোটেইখিনি ভালদৰে। লৰাই পিনি মই অলপ দেৰিৰ কাৰণে ঢাকি দিম।
আপোনালোকক মই গৰম মছলাটো দিয়া দেখাবলৈ থাকি গ'ল, সেইটো মই তেলতে মিক্স কৰি দিলোঁ। এইখিনি চিকেনখিনি ধুনীয়াকৈ সিজিছে, তেলটো ওলাই গৈছে, অলপ লাগি গৈছে ছাইডত, সেইকাৰণে এইখিনি আধা সিজা হৈ গ'ল যিহেতু, সেইকাৰণে লাগি ধৰিছে। এতিয়া ইয়াত চিকেনখিনি যেতিয়া আধা সিজিব, ইয়াত আপোনালোকে কবিখিনি মিক্স কৰি দিব। চিকেনখিনি আধা সিজা পিছতহে কবিখিনি মিক্স কৰি দিব আৰু গোটেই কবিখিনি লৰাই দিব ভালদৰে, যাতে গোটেই তেলখিনি গোটেই মছলাখিনি কবিখিনিতো মিক্স হৈ যায়। এইখিনি ছাইডত লাগি ধৰিছে, সেইকাৰণে ইয়াত অকণমান পানী প্ৰয়োজন হ'লে মানে প্ৰয়োজন অনুসৰি অলপ অলপকৈ পানী মিক্স কৰি ঢাকি ঢাকি ভালদৰে সিজাই থাকিব। একেবাৰে গোটেই পানী দি নিদিব, অকণমান অকণমান কৰি পিনি দিব, ঢাকিব, তাৰপিছত আকৌ দৰকাৰ হ'লে আকৌ অকণমান দিব, একেবাৰে দি নিদিব। প্ৰয়োজন অনুসৰি নিমখ মিক্স কৰি দিব। মোৰ চামুচেৰে নিমখ দিয়া অভ্যাস নাই, মই হাতেৰে দিলেহে মই জোখ পাওঁ। পানীখিনি শুকাই তেলটো ওলাই অহালৈকে সিজাই থাকিব। এয়া আমাৰ কবি আৰু মাংস হৈ গৈছে, তেলখিনি ভালদৰে ওলাই আহিছে লাহে লাহে, দেখিছে। এইখিনি সিজি গ'ল অলৰেডি, তেলখিনি গোটেই ওলাই আহিলে, দেখিছে। আমি এইখিনি এতিয়া নমাই থ'ম, ভালদৰে সিজি গ'ল, কবিখিনিও মাংসখিনিও ধুনীয়াকৈ সিজি গৈছে। আপোনালোকে এইদৰে বনাই খাবচোন, বহুত বেছি ভাল লাগে সঁচাকৈ, মই বহুত ভাল পাওঁ, সেইদৰে মই ৰেচিপিটো দেখালোঁ। কোনে কোনে নাই খোৱা এনেদৰে তেওঁলোকে বনাই খাব, সঁচাকৈ বহুত ভাল লাগে, ভাজিকণো বহুত টেষ্টি হয়। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই।